মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ অধ্যায় নম্বৰ 7 অসমৰ নদ নদী নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ নৈৰ উৎসাৰ হিমবাহটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম হ'ল চেমায়ুংডুং। খ নম্বৰ কুৱেশ্যনত দিয়া আছে ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য 2906 কিলোমিটাৰ। তোমালোকে ভালদৰে মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। 2906 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ মুঠ দৈৰ্ঘ্য। গ নম্বৰ কুৱেশ্যনত দিয়া আছে ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে? ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰৰ উৎস চীন ৰাষ্ট্ৰত আছে। ব্ৰহ্মপুত্ৰৰ উৎস চীন দেশৰ পৰা উৎপত্তি হৈছে। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা? ইয়াৰ উত্তৰ হ'ব উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি ইংৰাজী ইউ আখৰটোৰ দৰে হয়। ঙ নম্বৰ কুৱেশ্যনত দিয়া আছে ব্ৰহ্মপুত্ৰ নৈ কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে? ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ নৈ 1 নম্বৰ তিব্বতত, 2 নম্বৰ চীন, 3 নম্বৰ ভাৰত আৰু 4 নম্বৰ বাংলাদেশত। মুঠ 4টা দেশত ব্ৰহ্মপুত্ৰ নৈ বৈ গৈছে: তিব্বত, চীন, ভাৰত আৰু বাংলাদেশ। 2 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো লিখা। ইয়াৰ ক নম্বৰত দিছে গিৰিখাত নিম্নভূমি, মোহন নে উচ্চভূমি অঞ্চলৰ ভূ আকৃতি? এইটো হ'ব উচ্চভূমি। শুদ্ধ উত্তৰটো হ'ব উচ্চভূমি। খ নম্বৰ কুৱেশ্যনত দিছে নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পৰ্বত, সমভূমি নে মালভূমি দেখা যায়? এইটো শুদ্ধ হ'ব সমভূমি। গ নম্বৰ কুৱেশ্যনত দিয়া আছে প্লাৱনভূমিত থকা চৰ চাপৰি নৈৰ খনন, পৰিবহণ নে অৱক্ষেপণৰ ফলত সৃষ্টি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৱক্ষেপণ ফলত সৃষ্টি হয়। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে বৰাক নৈ অসমৰ 2খন, 3খন নে 4খন নৈৰ জিলাৰ মাজেৰে বৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3খন। তাৰপিছত দিছে সোঁফালৰ লগত বাওঁফাল মিলোৱা। ইয়াৰ উত্তৰটো হ'ব তিব্বত, চাংপো হ'ল ইয়াৰ তিব্বত, অৰুণাচল প্ৰদেশত চিয়াং বুলি কয় ব্ৰহ্মপুত্ৰ, আৰু চাৰ্পিল একা বেকা গতিপথ, কুলুং মানে খুটি হ'ব, আৰু নদীদ্বীপ মাজুলী হ'ব। ইয়াৰ উত্তৰ হ'ব নদীখনৰ প্ৰাথমিক বা উচ্চগতি প্ৰায় পাহাৰীয়া ওখ মাটিত সীমাবদ্ধ। নদীৰ এই অংশটো পৰ্বতৰ উচ্চত আৰম্ভ হয় আৰু সমভূমি অৱতৰণ নকৰাকৈয়ে ধৰা পৰে। পাহাৰীয়া অঞ্চলবোৰত ভূমিৰ ঢাল উচ্চ পৃথিৱী বা প্ৰকৃতিৰ বাধাগ্ৰস্ত কঠিন আৰু কোমল শিলেৰে গঠিত। নদী এখন পাহাৰ বা পৰ্বতৰ পৰা নামি বা বৈ অহা অংশক উচ্চগতি বুলিব পাৰি। পাহাৰ পৰ্বতৰ থিয় ঢালেদি বৈ আহোঁতে নদীৰ গতিবেগ বেছি হয় আৰু নদীৰ তলিত খনন অধিক হয়। এই অংশত নদীয়ে সোঁতত শিল, বালি, মাটি কঢ়িয়াই আনে। নদীৰ গতিপথ ইংৰাজী ভি আখৰৰ দৰে হয়। ঠায়ে ঠায়ে গভীৰ গিৰিখাতৰো সৃষ্টি হয়। খ নম্বৰত দিয়া আছে নৈৰ মধ্যৱৰ্তী অংশৰ কাৰ্য। ইয়াৰ উত্তৰ হ'ব কম ঢালৰ ভূমিভাগেৰে বৈ অহা বা বৈ যোৱা বাবে এই অংশত নদীৰ গতি ধীৰ হয়।
এই অংশত নদীৰ গেদ পৰিবহণ ক্ষমতা কম হয়। ফলত পাহাৰ বা পৰ্বতৰ পৰা সতত কঢ়িয়াই অনা শিল বালি মাটি আদিয়ে সমভূমি অঞ্চলত জমা কৰে। নদীৰ খনন ক্ষমতা কম হয়। মধ্যগতিত নদীখনত পাৰ্শ্ব খনন আৰু অৱক্ষেপণৰ ফলত গতিপথ একাবেকা, যাক নদীৰ সাৰ্পিল গতিও বোলে। খৰালি কালত অৱক্ষেপণৰ ফলত চৰ চাপৰিত সৃষ্টি হয় আৰু সেইবোৰত ঠেকা খাই নদীখনৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে। নদীৰ এনে ৰূপক গুম্ফিত ৰূপ বুলি কোৱা হয়। অৱশ্য বাৰিষাৰ নদীৰ পানী বৃদ্ধিৰ পালে এইবোৰ নাইকিয়া হৈ পৰে। গ নম্বৰ কুৱেশ্যনত দিয়া আছে নৈৰ নিম্নগতি অংশৰ কাৰ্য। ইয়াৰ উত্তৰ হ'ব নিম্নগতিত নৈখন সাগৰ বা মহাসাগৰত পৰেগৈ। নিম্নগতিত নদীৰ গতি অতি ধীৰ হয়। নদীখনৰ শাখা প্ৰশাখা বেছি হয়। নদীয়ে সোঁতত লৈ যোৱা বালি, মাটি, বোকা ইয়াৰ মোহনাত অৱক্ষেপণ কৰে। ইয়াৰ ফলত অসমীয়া ব আকৃতিৰ দৰে নৱদ্বীপ সৃষ্টি হয়। এই দ্বীপবোৰক বদ্বীপ বোলে। ঘ নম্বৰত দিয়া আছে বৰাক নৈৰ গতিপথ। ইয়াৰ উত্তৰ হ'ব বৰাক নৈখন মণিপুৰৰ সীমাৱৰ্তৱৰ্তী মৰাম নামৰ অঞ্চলটিৰ পৰা বৰাক নৈ ওলাই আহিছে। উৎসৰ পৰা মণিপুৰৰ মাজেৰে দক্ষিণ পশ্চিম দিশে বৈ অহা নৈখনে মণিপুৰৰ মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে। অসম আৰু মণিপুৰৰ, ইয়াত অসম বানানটো ভুল হৈ আছে, অসম বানানটো ভুল হৈ আছে, অসম হ'ব। অসম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখন লগ হোৱাৰ পাছতেই পশ্চিমলৈ ঘূৰি অসমত সোমায়। নৈখনে অসমৰ কাছাৰ জিলাৰ মাজেদি আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশৰে বৈ গৈছে। ভাৰত-বাংলাদেশ সীমান্তত নৈখন দুভাগত বিভক্তি হয়। তাৰে এভাগে কুশিয়াৰা আৰু আন ভাগ সুৰমা নামে লৈ বাংলাদেশক সোমায়। কিছু দূৰ গতি কৰাৰ পাছত পুনৰ দুয়োটা শাখা মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে। বৰাক নৈখন প্ৰায় 900 কিলোমিটাৰ দীঘল। ই প্ৰায় 30 মিটাৰৰ পৰা 300 মিটাৰ পৰ্যন্ত বহল। বৰাক নৈৰ অসমৰ অংশত প্ৰায় 27খন সৰোবৰ উপনৈ আছে। নৈখন অসম আৰু বাংলাদেশৰ অংশত গতিপথ অতি সৰ্পিল। কাছাৰ অংশত নৈখনৰ দুয়োপাৰে অসংখ্য জল দেখা যায়। বাংলাদেশত নৈখনে গুম্ফিত ৰূপ লৈছে। পাঁচ নম্বৰ প্ৰশ্নত দিয়া আছে ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ অধিকাংশ সৰ্পিল কিয়? ইয়াৰ উত্তৰ হ'ব মৃদু ঢালত ধীৰ গতিৰে বোৱা সোঁতৰ নদীতল খনন ক্ষমতাও কম। সেয়েহে অসমত ব্ৰহ্মপুত্ৰ নৈৰ তলি খননৰ পৰিমাণ কম। কিন্তু ইয়াৰ বিপৰীতে অসমত অংশত নৈৰ পৰা পাৰ খহোৱা অৰ্থাৎ পাৰ্শ্ব খনন কাৰ্য অধিক হয়। নৈৰ দুয়োপাৰৰ মাটি গঠন কোমল হোৱাৰ বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়া সৃষ্টি কৰে। নৈৰ যিটো পাৰত পাৰ্শ্ব খনন হয় তাৰ বিপৰীতে আনটো পাৰত গেদৰ অৱক্ষেপণ ঘটে। এই পাৰ্শ্ব খনন আৰু অৱক্ষেপণৰ ফলত ব্ৰহ্মপুত্ৰ নৈখনৰ গতিপথ একাবেকা বা সৰ্পিল হোৱা দেখা যায়। 6 নম্বৰ প্ৰশ্নত দিয়া আছে উৎসৰ পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বৰ্তমান কি নামেৰে জনা যায়? ইয়াৰ উত্তৰ হ'ব তিব্বতত চেমাইয়ুংডুং হিমবাহ উৎপত্তিস্থল, তিব্বতত চাংপো, অৰুণাচল প্ৰদেশৰ উত্তৰ অংশত চিয়াং আৰু অৰুণাচল প্ৰদেশৰ পাছিঘাটত দিহিং,
অসমৰ ব্ৰহ্মপুত্ৰ বাংলাদেশত পদ্মা বা গংগা নদীৰ লগত মিলে। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমৰ উত্তৰ পূব অঞ্চলত এখন নস্কা মানচিত্ৰ অংকন কৰি ভূ-চিত্ৰাৱলী সহায় লৈ সিপিটিত দিয়া অৱক্ষয়সমূহ বহোৱা। অৰুণাচল, হিমালয়, বৰাইল পাহাৰ, কাৰ্বি মালভূমি, খাচীয়া জয়ন্তীয়া পাহাৰ, 5 নম্বৰ নাগা পাহাৰ, 6 নম্বৰ মণিপুৰ, 7 নম্বৰ মিজোৰাম, 8 নম্বৰ গাৰো পাহাৰ, 9 নম্বৰ ব্ৰহ্মপুত্ৰ, 10 নম্বৰ সোৱণশিৰি, 11 নম্বৰ দিবাং, 12 নম্বৰ লোহিত, 13 নম্বৰ পাগলাদিয়া, 14 নম্বৰ মানাহ, 15 নম্বৰ দিখৌ, 16 নম্বৰ ধনশিৰি, 17 নম্বৰ বৰাক আৰু 18 নম্বৰ জাতিংগা উপনৈ, 19 নম্বৰ ধলেশ্বৰী, 20 নম্বৰ সোণাই। ইয়াৰ উত্তৰ হ'ব এইটো তোমালোকৰ মানচিত্ৰ। তোমালোকক যেনেদৰে কৈ দিছোঁ 1 নম্বৰ 2 নম্বৰ তোমালোকে এইদৰে মিলাই ল'বা। আঠ নম্বৰত দিয়া আছে নৈ বা উপনৈৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা। উত্তৰ হ'ব নৈ বা উপনৈৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত এক নিবিড় সম্বন্ধ গঢ় লৈ উঠে। নদ নদী পানী মানুহৰ নিজৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ ব্যৱহাৰ কৰে, যেনে খাদ্যৰ বাবে, ধোৱা মেলা, কৃষি কৰ্ম, বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰিবলৈ নদীৰ পানীৰ প্ৰয়োজন হয়। বাৰিষা কালত নদীবোৰে প্ৰতি বছৰে এৰি থৈ যোৱা পলস পৰা সৃষ্টি হোৱা প্লাৱভূমি সমূহ কৃষি কাৰ্যৰ বাবে বৰ উপযোগী বা খৰালিত পানী কম হ'লেও নদ নদীৰ কাষত থাকিলে তাৰ পৰা পানী যোগান ধৰি কৃষি কাৰ্য সুকলমে সমাধা কৰিব পাৰি। নদীৰ কাষৰীয়া ঠাইৰ মানুহেই পৰিবহণৰ ক্ষেত্ৰতো যথেষ্ট লাভৱান হয়। নদী কাষৰীয়া প্লাৱিত অঞ্চলত বহু সময়ত অৱসৰ বিনোদৰ বাবেও উৎকৃষ্ট ঠাই হ'ব পাৰে। নদীত উপলব্ধ সৰু ডাঙৰ মাছ ধৰি মানুহে তাক ব্যৱসায়ী ৰূপ দিবলৈ সক্ষম হৈছে। উপৰোক্ত সা সুবিধাৰ বাবে নদ নদীৰ লগত মানুহৰ লগত নিবিড় সম্পৰ্ক গঢ়ি উঠিছে। 10 নম্বৰ কুৱেশ্যনটো হৈছে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহ নাম লিখা। প্ৰয়োজন বোধে শিক্ষক আৰু ভূ-চিত্ৰাৱলীৰ সহায় ল'বা। তোমালোকৰ উত্তৰটো কৈ দিছোঁ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহ হৈছে বুঢ়ীদিহিং, দিখৌ, ভোগদৈ, জাঁজি, ধনশিৰি, কলং, কপিলী, যমুনা আৰু ভৰলু।